হাই গাইজ, মই নয়ন। এয়া দেখিছে যেনেকুৱা ৰ'দ দিছে, মানে আজিৰ দিনটো হেনো ভাল বোলে, সেইকাৰণে ধান সেইফালে পকিবলৈ লৈছে। মানে এইটো চাইডে সিফালে মানে বহুত বন গজি গৈছে, সেইকাৰণে এইপিনে ঘূৰি আহিছোঁ। যিহেতু আজিৰ দিনটো ভাল, সেইকাৰণে মানে ধানৰ আগটো লৈ থৈ দিওঁ আজিয়ে। পাছত কাইলৈ পৰহিলৈ কাটা ষ্টাৰ্ট কৰিব লাগিব। হয়তো বাকী অলপ পকিব আছে, সেইখিনি 4 দিনৰ ভিতৰতে হৈ যাব। তেতিয়াহ'লে আগনো কেনেকৈ লওঁ আজি দেখাই আছোঁ, বলক চাব। হাই গাইছ, এয়া দেখিছে, এয়া ধান পকিবলৈ লৈছে। সিফালে এইখিনি বাকী আছে, বাকী মাজতে মানে পুলি কঠীয়া লগাইছিলোঁ মাজত, যিহেতু সেইকাৰণে সেইখিনি মানে ওলোৱাত অকণ লেট হৈছে। এতিয়া ওলাইছে, বাকী পকিবলৈ বাকী আছে। সেইখিনি এসপ্তাহমান 1.5 সপ্তাহমান পাছুৱাই যাব। বাকী এয়া ধান পকিছে। এনেকৈ ধান কটা হ'লে, যিহেতু ধান বেছি কাটিব নালাগে, এইটো মানে আকোৱাহে হয়। মানে এইটো আগটো মানে ঘৰত লৈ যাই থ'ব লাগে ভঁৰালত, নহয় বা আপোনাৰ ভঁৰালৰ হেৰিতে মানে শুচি থৈ দিলেই হ'ল। এয়া যিহেতু লোৱা হৈছে, এইপিনে দেখা পাইছে। এয়া হ'ল আজি মানে যাত্ৰা কৰিলোঁ আৰু নেক্সট কাটোতে আকৌ লগ পাম। আজি ইমানেই, তেনেহ'লে বাই। এতিয়া যাওঁ, ৰ'দত থাকিব পৰা নাই, গোটেই গা পুৰি ছিঙি গৈছে আৰু কি ক'ম আৰু। ইফালে দেখিছে বন বহুত গজিছে, মানে ঘাঁহ বহুত হৈ গৈছে, সেইকাৰণে এইপিনেদি আহিব নোৱাৰি, সিপিনেদি ঘূৰি আহিছিলোঁ। এতিয়া যাওঁতে এফালে যাম। সেয়া দেখিছে, চাওক, উপভোগ কৰক। তেনেহ'লে আজি ইমানেই। ভিডিঅ'টো আকৌ নেক্সট পুনৰ লগ পাম অন্য এটা ভিডিঅ' লৈ।